ডিগবৈ নগৰৰ কৃত্ৰিম বানপানী সমস্যাৰ সমাধান কৰাৰ লগতে বিভিন্ন জ্বলন্ত সমস্যাৰ স্থায়ী সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে স্থানীয় বিধায়ক সুৰেন ফুকনৰ প্ৰতিকৃতি দাহ কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ডিগবৈ কৃত্ৰিম বান সমস্যাৰ সমাধান, ডিগবৈ ভাৰতীয় তেল নিগমে খেতিপথাৰত মিশ্ৰণ তেলৰ পানী পৰিবাহিত হোৱাৰ বন্ধ কৰা, ডিগবৈৰ নলা নৰ্দমাসমূহ বিজ্ঞানসন্মতভাৱে গঢ়ি তোলা আৰু ডিগবৈ জ্বলন্ত সমস্যাসমূহৰ স্থায়ী সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ডিগবৈ ভাৰতীয় তেল নিগম কৰ্তৃপক্ষ, পৌৰসভা পৌৰপতি আৰু স্থানীয় বিধায়ক সুৰেন ফুকনক দাবী জনাই অতি শীঘ্ৰেই ডিগবৈ সমস্যাসমূহৰ সমাধান নকৰিলে আগন্তুক দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই প্ৰতিবাদ কাৰ্যসূচীস্থলীৰ পৰা আমি ডিগবৈ বিধায়ক সুৰেন ফুকনক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে যি ধৰণে ডিগবৈ নগৰত কৃত্ৰিম বানে যি সমস্যা সৃষ্টি কৰিছে এই সমস্যা কিন্তু স্থায়ী সমাধান কৰিব লাগিব আৰু বিজ্ঞানসন্মতভাৱে যিবিলাক নলা নৰ্দমা এইসমূহ নিৰ্মাণ কৰিব লাগিব আৰু লগতে ডিগবৈৰ যিবিলাক জ্বলন্ত সমস্যা গা কৰি দিছে এই জ্বলন্ত সমস্যাসমূহ কিন্তু অতি শীঘ্ৰে যদি সমাধান নকৰে অনাগত দিনত কিন্তু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি ডিগবৈ আৰক্ষী কৰ্তৃপক্ষকো আমি সকীয়াই দিছোঁ, ডিগবৈ পৌৰসভাৰ পৌৰপতিকো আমি সকীয়াই দিছোঁ যে তেখেতসকলৰ যি বিজ্ঞানসন্মত যি তেখেতসকলৰ চিন্তাধাৰণা তাৰ চিন্তাধাৰণাৰ ফলতে আজি এই ধৰণে ঘটনা সংঘটিত হৈছে। বহু শ্ৰেণীৰ ৰাইজ আজি ক্ষতিগ্ৰস্ত হৈছে, খেতিপথাৰসমূহ বিনষ্ট হৈছে, যিহেতু এই শোধনাগাৰৰ পৰা যিবিলাক তেল মিশ্ৰণ যি পানী এই পানী কিন্তু খেতিপথাৰবিলাক বিনষ্ট কৰিছে। গতিকে যি কৃষকৰ যি সমস্যা আজি সমাধান কৰিব নোৱাৰে চৰকাৰখনে এই কৃষকৰ কিন্তু আজি তেখেতসকলৰ পানী যাবলগীয়া হৈছে, তেল পানী গৈছে আৰু খেতিপথাৰ বিনষ্ট হৈছে। গতিকে কৃষকক ক্ষতিপূৰণ দিব লাগিব আৰু যি নগৰখনত যি কৃত্ৰিম বান এই কৃত্ৰিম বান কিন্তু বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধানৰ কিন্তু আমি দাবী উত্থাপন কৰিছোঁ। অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত কিন্তু তীব্ৰ গণ আন্দোলন কৰিবলৈ বাধ্য হ'ব। এই প্ৰতিবাদস্থলীৰ পৰা কিন্তু অসম চৰকাৰক সকীয়াই দিছোঁ, স্থানীয় বিধায়ক সুৰেন ফুকনকো আমি সকীয়াই দিছোঁ। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, মাই নিউজ এণ্ড